নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ বিয়াৰ বজাৰ কৰিবলৈ আকৌ এবাৰ। আজি কাপোৰ কিনিম বুলি বজাৰত সোমাইছোঁ চিল্ক মাৰ্কেটত, আৰু এতিয়া আমি কাপোৰ কিনি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব, কি কাপোৰ কিনিছোঁ কইনাৰ বাবে আপোনালোকক দেখুৱাম। তেন্তে হ'লে আহক, সকলোখিনি এফালৰ পৰা দেখুৱাই থাকোঁ। মই গৈছোঁ, বাইদেউ গৈছে, আমাৰ মামনি, পুতি, আমাৰ ৰিমলিও গৈছে, ৰাগো গৈছে, গোটেইখিনি একেলগতে গৈছোঁ আৰু বিয়াৰ বজাৰ কৰিবলৈ। যিহেতু দিনটো হ'ব নহয় জানো, সেইকাৰণে দুমণিকো লগত লৈ গৈছোঁ। বিয়াৰ কাপোৰ কিনিলে ইমানখিনি পইচা আমি একেলগে দিবলৈ ভয় লাগিব, সেইকাৰণে তাকো লৈ গৈছোঁ। আৰু অকণমানিটোকতো নিবই লাগিব, সেইকাৰণে তাকো লগতে নিছোঁ। ইমান ধুনীয়া ধুনীয়া কাপোৰবিলাক কালেকশ্যন চাওকচোন। মই অকণমান আপোনালোকক দেখাই দিলোঁ বিয়াৰ এই মাৰ্কেটৰ কাপোৰৰ কালেকশ্যন। কিমান ধুনীয়া ধুনীয়া আহিছে। তাৰপাছতে নিজৰ কাৰণেও এযোৰ চাবলৈ বিচাৰিছোঁ। কি কিনো আপোনালোকক দেখাম বাৰু। হয় নি? কাপোৰ কিনিলোঁ দেই। কি হলো? আৰু আমি কাপোৰ কিনিলোঁ কইনাৰ বাবে অসম সমবায় দোকানখনত। আৰু তাত যোৰহাট অসম সমবায় প্ৰতিষ্ঠান নে কি, ৰেচম প্ৰতিষ্ঠান নামটো দিয়া আছে। তাৰপাছতে আমি এতিয়া খাই লওঁ। কল্পনাত সোমাই লৈ এইফালে খাই ল'লোঁ। তাৰপৰা কি কৰোঁ সকলোখিনি আপোনালোকক দেখাম। দোকানৰ ইখনৰ পিছত সিখন ইটো সিটো কিনি থাকোঁতে, বজাৰ কৰি থাকোঁতে সন্ধিয়া লাগি যায়গৈ। আকৌ পিছদিনাখন বজাৰলৈ আহিব লাগিব। সেইদিনাখনো এতিয়া আকৌ পিছদিনা বজাৰলৈ আহিছোঁ। ময়ে পুতিয়ে অকলে বাইদেউৰ লগত বজাৰ কৰিম। তাৰপাছতে আকৌ কি কিনো সেইখিনিও আপোনালোকক দেখাম। ব'লক সকলোখিনি চাই যাব। আমি টেম্পোতে আহিছোঁ। বিয়াৰ বজাৰ কৰি বৰ ভাল লাগিছে এইকেইদিন। দাদুৰ বিয়াৰ বজাৰ একেৰাহে 5 দিন কৰিলোঁ। তাৰপিছতে আকৌ এতিয়া বিয়াৰ বজাৰ কৰিলে নহ'ব, বেগ সামৰাৰ সময়। আৰু এতিয়া আপোনালোকক মই অকণমান কাপোৰখিনি দেখাই দিছোঁ, ধৰিব পাৰিছে নিশ্চয়। আৰু তাৰপাছতে এতিয়া আকৌ বেগো সামৰিব। অহাকালিলৈ বেগ সামৰিবগৈ লাগিব, গতিকে বেগ সামৰাটো আপোনালোকলৈ। গতিকে ব'লকচোন পিছদিনাখন এতিয়া বেগ সামৰাৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকেও চাব পাৰিব আমি কেনেদৰে বিয়াৰ দৰা ঘৰৰ বেগ সামৰোঁ, তাকে অকণমান আপোনালোকক দেখাম। ব'লক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আকৌ গৈ থাকোঁ। প্ৰথমতে আমি লৈছোঁ তামোল পাণ এযোৰ, তাতে পইচা ল'ব লাগিব, সেয়া আপোনালোকক দেখুৱাই বাৰু। এতিয়া বেগ সামৰা আৰম্ভ। গাঁৱৰ পৰা কেইবাগৰাকীও আই আহিছিলে, আৰু লগতে আমিও গৈছিলোঁ একেলগতে লগ হৈ বেগটো সামৰিবলৈ। বাইদেৱে নিমন্ত্ৰণ দিলে সকলোকে। এয়া খুৰীয়েক বৰমাক সকলোখিনি গোট খাইছে, তাৰ লগতে আমিও সহযোগ কৰিছোঁ।
আজি মোৰ বিয়াৰ ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব লগতে এটা লাইক কৰিব আৰু নতুনকৈ চেনেলটো চাবলৈ ভিডিঅ' চাবলৈ অহা সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিছোঁ। আমাৰ সমাজৰ দৰে আপোনালোকৰ সমাজতো এনেকুৱা নিয়ম আছেনে বাৰু? কোনে কোনে কাৰ কাৰ আছে জনাবচোন, চাই কেনেকুৱা পাইছে জনাব। এযোৰ 3 নম্বৰ, এযোৰ 2 নম্বৰ, তাৰপাছত এযোৰ 4 নম্বৰ, 1 নম্বৰ 2 নম্বৰ এযোৰ 3 নম্বৰ কৈছিলো ন? একেই হ'ল বাইদেউ পিছত কিনিলে আগৰ এইখন চেলেং কাপোৰ এযোৰ 4 নম্বৰ, তাৰপিছত এযোৰ 5 নম্বৰ। নাম্বাৰ লিখি দিয়া নাই, নিজে পচন্দ কৰি ল'ব। আমি কৈছো আমি এনে গাই 6 নম্বৰ মাকৰ এযোৰ চাগে, এযোৰ মাকৰ এযোৰ মাকৰ মাকযোৰ এটা তলত দি লওঁ ন? তলত দিয়া সেই চাইডত দিলে মাকক লাষ্টতহে দিবগে। শ্বল কেইখন দি দিওঁ, কিন্তু এই শ্বলখন চুৱেটাৰ শ্বল এইটো তলত দি দিয়া। সেইটো মানে প্ৰথমতে এইবিলাকে দেখুৱাব বেলেগত নলওঁ, তাত নধৰিব নি বাৰু এটা বিউটি আমিও দিব লাগে তেতিয়াহ'লে এযোৰ ময়ো দিওঁ আকৌ, এযোৰ ময়ে দিছোঁ আৰু কৃষ্ণ বাইৰে এযোৰ দিয়ক। চবেই আপুনি দিব তাৰপিছত গহনাখিনি একদম খুলিব নাপায়, কিবা থাকি খুলি চাই মানে হেৰিটো আৰু খুলিব নালাগে। চিষ্টেমটো বেলেগ দিব, এইটো কিনি খোলা চিষ্টেম এনেকে লাগিব তেনেকে দিব লাগিছিলে। আৰু তাত দিয়ক সেইটোহে মানুহক খুলি দেখুৱাব, এটা এটাকে থাকিলে নেদেখাব। কাণ ফুলি এইফালে পৰি আছে, বতা খাই আছে। বাকচবোৰ তাতে দি দিব লাগিলে, বাকচবোৰ পাছত বেলেগকে বাকচবোৰ পাছত তাইক দি দিলেই হ'ব, কিন্তু এনেই তাত ভৰাই বেছি জেগা জুৰি যাব যে নহয় দেখিবলৈ টেমাবোৰ এতিয়া বৰ্তমান আপুনিয়ে থৈ দিব। ইফালে দিয়ক দেখুৱাই এনেকে দিব জেগা জেগা সোমাব এইটো বক্স না আৰু ইয়াত নালাগে
সেইযোৰ তলত দিয়া ডাঙৰ নেকি সেইযোৰ অকণমান ধুনীয়া ধৰিব নেকি তলত দিয়া সেইটা বাদামতে ধৰিছে সেইটো টেমাত গ'লেও দিগদাৰ ভাবিছে আমাৰ মেইন এইটো বৰ ঢাকোন তিনিটা আছে যে সেইটো দিবই নহয় ভালকৈ দিব পৰাকৈ সেইকে দিওঁ বক্সতে যাব এইটো কি আছে এইটো সেইটা এইটো সোমাই আছিলে আৰু বাকচটো ইয়াতে চেণ্ডেলডাল আছে নেকি আছে চেণ্ডেল আছে সেইডাল ঘৰত পিন্ধাৰ পিছত সেইদিনা আমি খাৰ বনাই দিব পাৰিম হৈ যাব দৰা মানে জোৰণতে দি দিব তাতে খাব কৰিব নহয় ন এইটো এক্সট্ৰাকে ভৰাব দিনাখন আঙুঠি এটা দিম সেইটো আছে নহয় আছে সেইটো এক্সট্ৰাকে আছে হয়নে সেইটো এতিয়া এই দুটা জোৰোণৰ তাত তাৰমানে এইটো জোৰণত তাত আমাৰ খাৰ কৰিব নহয় আমি পাৰ্চত লৈ যাব লাগিব ইয়াতে দি দিব সোমাব যদি এতিয়া দিম নে চাইডত দি দিওঁ চাইডত দি দিয়ক অকণমান মেইন ছেটটোৰ তলত এইটো ভৰাই দিব নালাগে তেনেকৈ হ'ব থাকক একো নহয় ন তেনেকৈ হ'ব প্ৰথম গোটা মানে কি প্ৰথম এই গহনাটোৱে ৰাইজক দেখুৱাবলৈ দিব আৰু অসমীয়া গহনাটো সোমাব নেকি আৰু এনেকৈ ছাইডত সোমাই যাব ছাইডত আছে আৰু সেই এইবোৰ এইটো ভিআইপি যাব ন বিচাৰে নাই এনেকৈ চাইডত এনেকৈ খাৰা ছাইডত থিয় হৈ চাইডত সোমাব চাইডত খাৰা হৈ যাব এইযোৰ অসমীয়া গহনা খাৰু চুৰি এনে পাথৰ এইটো এটা ছেট এইটো হেৰিমণি দিছে নেকি মুকুতামণি ভাল লাগিছে কি হয় এইটো চেনটো কি কিবা নাম আছে থাকে নহয় এইবোৰ এইবিলাকৰ নাম থাকে এইটো এই আকৌ এই ধান চিৰা যে জইন হোৱা এইটো ধান চিৰাটো এনেকৈ জইন হৈ গৈছে ভাল লাগিছে ন দুফালৰ পৰা গৈ কিন্তু ঢোল হেৰিয়া যে আমাৰ এইটো কি দুগদুগী বুলি যে দুগদুগী হয় নাই দুগদুগী ডিজাইনটো হৈ গৈছেগৈ ধান চিৰাটো এনেকৈ উভতি পেলাই জইন হৈছে দুটা মুখ জেঠি নিচিনাকৈ আৰু এটা আছে লুকা পৰা চিট এইটো গলপতা ক'ত ল'লে এইবোৰ অসমীয়া গহনাটো সুদৰ্শনা পোৱা নাই নেকি মানে এটা চাইডে এইটো ভৰাই দিওঁ ন নে পেকেটটোতে ভৰাই পেলাই দিওঁ নি সোমাব পেকেটটো দি দিয়া পেকেটত সোমাই সেই খাৰা দিলে সোমাব এটা চাইডত তেতিয়া বিচাৰি ফুৰিব নালাগে চাই ফুৰিব নালাগে মানে এইখিনি ধৰা কেঁচা সোণৰ এটা হেৰি থৈ দিলে ভাল খালি এইটোকে নকৰিব সেই দুটাকে দিম সেইটো চাইডত এনেকৈ ইয়াত এযোৰ চুৰি দি দিছোঁ যে চাইডত এযোৰ দি দিছোঁ আৰু এইটো তেনেকৈ সোমাই যাব চাগে সেইটো নোসোমাব এইফালে দিয়া নহয় সেইকেইটা বস্তু সেইকেইটা এইফালে দিয়া সেইখন জেগাখন বেছি যাব ফুটুম দিয়া না বাছ সোমাই গ'ল এতিয়া এইটো হৈ গ'ল পাৰ্চটোত খালি পইচাটো ভৰাই দিব লাগিব এইটো নধৰিব এইটো লগ কৰি এটাও খুলিব নোৱাৰে দাগ এইফালে হেৰি এটা দি দিয়া আকৌ মই ৰখি আছো হৈ গ'ল অকল পাতিটো লাগে ন ইয়াত এতিয়া ভৰা হ'ল পইচাটো ভৰা হ'ল এইটো এতিয়া ভৰাই দিওঁ এইবোৰ বেলেগকে মানে সেন্দুৰটো কেলে বেলেগে লৈছো এই বিউটি বক্সটো নুখুলিলেও হ'ব যিটো কইনা নিজে সাজি থাকিবই মানে বিউটি বক্সটো কমপ্লিট দিয়া নিয়মটোহে আমি মন কৰি থৈ দিছোঁ তেতিয়া ইয়াত আমাৰ যিকেইটা বস্তু তেল সেন্দুৰ কণী আৰচি সেইকেইটাই লাগিব আমাক আজিকালি আমিতো সজাব লাগিব লাগে সজাই থ'ব সেইকাৰণে এইকেইটা বস্তু বেলেগে ইয়াতে লৈ যায় আৰু পাৰফিউমটো ড্ৰেছিংখন তলত দিয়াচোন তলত ইটো পেকেটৰ পৰা খুলিবলৈও নুখুলিব পাৰিব মানে এইখিনি বস্তু যিখিনি বস্তু বিউটি বক্সটোত আছে সেইখিনি তাই পিছতহে ইউজ কৰিব পাৰিব চেণ্ডেল হাৱাৰ চেণ্ডেল তেতিয়াহে হেৰি দিব লাগিব তেতিয়াহে গাউন দিব লাগিব চেণ্ডেলৰ বেগটো বেলেগকৈ ল'ব এইটো হৈ গ'ল ইয়াত এতিয়া তলাবলৈ যাব এইটো
এইটো নুখুলিব আকৌ এইটো খুলিব নাপায় বহুত দূৰ আহিব লাগে আজিকালি ছাৰ